নলবাৰী মাজমজিয়াত শিশু অপহৰণৰ ঘটনা এটা শিশুক অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ বিদ্যালয়লৈ যোৱাৰ পথতে অপহৰণৰ অপচেষ্টা এটি শিশুক নলবাৰী লাউডল চকত সংঘটিত হৈছে অপহৰণৰ ঘটনা অভিভাৱকৰ সজাগতাৰ বাবে ৰক্ষা পৰে শিশুটি দুই দুৰ্বৃত্তক কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই ৰাইজে জহিদুল আলী আৰু বিবেক গুপ্তাক উত্তম মধ্যম সোধাই ৰাইজে আৰু এই ঘটনা সংঘটিত হৈছে নলবাৰী মাজমজিয়াতে সংঘটিত হৈছে শিশু অপহৰণৰ ঘটনা এটি শিশুক অপহৰণৰ অপচেষ্টা চলাইছিল দুৰ্বৃত্তই বিদ্যালয়লৈ যোৱাৰ পথতে অপহৰণৰ অপচেষ্টা নলবাৰী লাউডল চকত সংঘটিত হৈছে অপহৰণৰ ঘটনা অভিভাৱকৰ সজাগতাৰ বাবে ৰক্ষা পৰে শিশুটি দুই দুৰ্বৃত্তক কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই ৰাইজে জহিদুল আলী আৰু বিবেক গুপ্তাক উত্তম মধ্যম সোধাই ৰাইজে ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে জহিদুল আলী আৰু বিবেক গুপ্তা নামৰ এই দুই দুৰ্বৃত্তই অপহৰণৰ চেষ্টা চলাইছিল নলবাৰী মাজমজিয়াতে এই শিশু অপহৰণৰ ঘটনা সংঘটিত হৈছে বিদ্যালয়লৈ যোৱাৰ পথতে অপহৰণৰ অপচেষ্টা চলাইছে নলবাৰী লাউডল চকত সংঘটিত হৈছে এই ঘটনা আৰু ইয়াৰ পূৰ্বতো এনেধৰণৰ ঘটনা সংঘটিত হৈছিল দুদিন পূৰ্বতে মহানগৰীত সংঘটিত হৈছিল আৰু সেই একেই ঘটনা সংঘটিত হৈছে অনুৰূপ ঘটনা সংঘটিত হৈছে নলবাৰী মাজমজিয়াতে সংঘটিত হৈছে এই ঘটনা দুৰ্বৃত্তই এটি শিশুক বিদ্যালয়লৈ যোৱাৰ পথতে অপহৰণৰ অপচেষ্টা চলাইছিল কিন্তু অভিভাৱকৰ তৎপৰতাত শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নলবাৰী লাউডল চকত সংঘটিত হৈছে এই ঘটনা দুই দুৰ্বৃত্তক ইতিমধ্যে কৰায়ত্ব কৰিছে ৰাইজে উত্তম মধ্যম দিছে সেই স্থানতেই জহিদুল আলী আৰু বিবেক গুপ্তা নামৰ এই দুই দুৰ্বৃত্তই সেই ঘটনা সংঘটিত কৰাৰ চেষ্টা চলাইছিল আৰু অৱশেষত শিশুটি উদ্ধাৰ হৈছে কিন্তু আমি উল্লেখ কৰিব বিচাৰিছোঁ এই ঘটনা সংঘটিত হৈছে নলবাৰীত কিছুদিন পূৰ্বে মহানগৰী বি বৰুৱাৰ সমীপত এই ঘটনা সংঘটিত হৈছিল বিদ্যালয়লৈ যোৱাৰ পথতে সেই অনুৰূপ ঘটনা সংঘটিত হৈছিল কোনো দুৰ্বৃত্তই অপহৰণৰ চেষ্টা চলাইছিল আৰু অনুৰূপ ঘটনা নলবাৰীৰ মাজমজিয়াতে সংঘটিত হৈছে আমি ঘটনা সন্দৰ্ভত অধিক জনাৰ চেষ্টা কৰিম আমাৰ সৈতে সংযুক্ত হৈছে নলবাৰীৰ পৰা অজিত বৰ্মন আপোনাৰ জৰিয়তে জনাৰ চেষ্টা কৰিম ঘটনা সন্দৰ্ভত সবিশেষ হয় পূজা ক'ব লাগিব যে আজি ৰাতিপুৱাৰ সময়ত যেতিয়া দেউতাকে নিজৰ ছোৱালীগৰাকীক স্কুললৈ লৈ আহিছিল তেনে সময়তে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুগৰাকীকৈ এই দুৰ্বৃত্তই তাত খাপ পিটি আছিলে আৰু এই দুয়োগৰাকীয়ে এই ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ চেষ্টা কৰাইছিল আৰু হাতত চকা অস্ত্ৰ আছিলে চকা অস্ত্ৰলৈ এই যিগৰাকী ছাত্ৰী আছিল ছাত্ৰীৰ দেউতাকৰ ডিঙিত আঘাত কৰিছিলে আৰু আঘাত কৰি ছাত্ৰীগৰাকীক লৈ যোৱাৰ চেষ্টা কৰিছিল কিন্তু সেই সময়তে তাত স্থানীয় যি প্ৰত্যক্ষদৰ্শী আছিল তেখেতসকলে দেখিছিল আৰু দেখা পাই এই দুৰ্বৃত্ত দুয়োগৰাকীক কৰায়ত্ব কৰি উত্তম মধ্যমতে আৰক্ষীক গতাই দিয়ে কিন্তু ইয়াত এই ঘটনাটো হ'ল যে এই যি ৰাতিপুৱাৰ সময়ত দিন দুপৰতে এনেকুৱা ঘটনা যেতিয়া ৰাজ্যখনৰ চাৰিওদিশে হৈ আছে এতিয়া সমগ্ৰ নলবাৰীতে এক চাঞ্চল্যৰ সৃষ্টি হৈছে পূজা যিহেতুকে জহিদুল আলী আৰু বিবেক গুপ্তাৰ এই দুই দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে স্থানীয় লোক আছিল এই দুয়োগৰাকী নে অন্য স্থানৰ পৰা আহিছিল কিহৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত কৰিলে তথ্য লাভ কৰিব বৰ্তমানলৈকে আমি বিশেষ তথ্য জনা নাই যদিও আমি এইখিনি কথা জানিব পাৰিছো যে যি দুয়োগৰাকী অপৰাধী আছিল দুৰ্বৃত্ত সেই য'ত দুৰ্বৃত্তগৰাকী নলবাৰী জিলাৰ নহয় সেই দুয়োগৰাকী বাহিৰৰ পৰা অহা কাৰণ আমি জানিব পৰা মতে যিগৰাকী গুপ্তা উপাধিত আছিলে তেওঁ অসমীয়া ভাষা ভালদৰে নাজানে আৰু যিগৰাকী আন এগৰাকী আছিল তেওঁ নলবাৰী জিলাৰ নহয় বাহিৰৰ পৰা আহিছে আচলতে তেওঁলোক অপহৰণকাৰী তেনেধৰণৰ শিশু অপহৰণ কৰা কাৰ্যত লিপ্ত হৈ থাকে আৰু আজি নলবাৰীৰ স্থানীয় লোকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে দুয়োগৰাকীকে নলবাৰীৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু যি শিশুগৰাকী পিতৃগৰাকী ইতিমধ্যে নলবাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে এই দুই দুৰ্বৃত্তৰ পিছত কোনো লোক জড়িত হৈ আছে নেকি কোনো গেং জড়িত হৈ আছে নেকি আচলতে এই যিটো ঘটনা সংঘটিত হৈ আছে বৰ্তমানলৈকে বিশেষ তথ্য জানিবলৈ পৰা হোৱা নাই কিয়নো যে যি দুগৰাকী দুৰ্বৃত্তই প্ৰথমতে ছাত্ৰীগৰাকীৰ পিতৃৰ ডিঙিত চকা অস্ত্ৰ লগাই দিছিল আৰু ওচৰত কোনো ধৰণৰ গাড়ী নাছিল বা কোনো ধৰণৰ বাহন নাছিল কাৰণ অকল সেই দুগৰাকী ব্যক্তিয়ে তাত আছিল আৰু ঘটনা সম্পৰ্কত যেতিয়া স্থানীয় লোকে প্ৰত্যক্ষ কৰে সিহঁত দুগৰাকীয়ে পলাবলৈ চেষ্টা কৰে কিন্তু পলাবলৈ চেষ্টা কৰাৰ সময়ত হয়তো বাহিৰত কিছু নাতি দূৰত গাড়ী ৰখি থাকিব পাৰে বা কোনো থাকিব পাৰে অন্য লোক এই ঘটনাত কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য জানিবলৈ পোৱা হোৱা নাই আৰক্ষী নিশ্চয়কৈ সেই স্থানত উপস্থিত হৈছে আৰক্ষীৰ কোনো ভাষ্য আগবঢ়াইছে নেকি এই ঘটনা নাই আৰক্ষীয়ে মুহূৰ্তলৈকে ভাষ্য আগবঢ়োৱা নাই কাৰণ যিগৰাকী ছাত্ৰী আছিল ছাত্ৰীগৰাকীৰ পিতৃৰ ডিঙিত যিহেতু ছুৰীৰে আঘাত কৰিছিলে গতিকে ছাত্ৰীৰ পিতৃগৰাকীক চিকিৎসালয়লৈ অনাৰ প্ৰয়োজন আছিল সেইকাৰণে সেই সময়ত পিতৃগৰাকীক চিকিৎসালয়লৈ অনা হৈছিলে আৰু অতি সংকটজনক অৱস্থাত যি দুগৰাকী দুৰ্বৃত্ত আছিল
দুগৰাকীকো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। নিশ্চয়কৈ অজীৱ বৰ্মাৰ এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ঘটনা সংঘটিত হৈছে নলবাৰী মাজমজিয়াতে শিশু অপহৰণৰ ঘটনা সংঘটিত হৈছে। দুদিন পূৰ্বে মহানগৰীৰ বিৰুবাৰীত সংঘটিত হৈছিল, বিবৰুৱা সমীপত সংঘটিত হৈছিল সেই ঘটনা, অনুৰূপ ঘটনা সংঘটিত হৈছিল। আৰু এই ঘটনাত ইতিমধ্যে সেই দুই দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৰাইজে। কিন্তু সেই সময়ছোৱাত অভিভাৱকে যদিও বা শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়, অভিভাৱকক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলায় সেই দুৰ্বৃত্ত। আৰু ইতিমধ্যে সেই দুই দুৰ্বৃত্ত কৰায়ত্ব কৰি আৰক্ষীক জনোৱা হৈছে। ঘটনা সন্দৰ্ভত উল্লেখ কৰিব বিচাৰিছোঁ, জহিদুল আলী আৰু বিবেক গুপ্তা নামৰ এই দুৰ্বৃত্তই নলবাৰী মাজমজিয়াত সেই শিশুটি বিদ্যালয়লৈ যোৱাৰ পথতে অপহৰণৰ চেষ্টা চলায়। ইতিমধ্যে অভিভাৱকৰ তৎপৰতাত শিশুটি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কি কৰিছিল আজি তোমাক? মানে মইনাটোৰ লগত মই স্কুলত গৈ আছো, তাৰমানে ইয়াতে সৰিয়তে শংকৰদেৱ শিশু নিকেতনত মোৰ নাম প্ৰমোদ আলয়, শংকৰদেৱ শিশু নিকেতন সৰিয়তে কাম কৰো। মই তাৰমানে সদায় ৰাতিপুৱা একেলগে মই স্কুলত আহিলে মই মাইনাটোকো লৈ আহো, 2য় মানত পঢ়ে। মই হাৱেটো উঠিছো মাত্ৰ, হাৱেটো পাৰ হ'ম বুলি উঠিছো মাত্ৰ, এতিয়া সেই দুষ্ট মানুহজনে ইয়াতে মোক এই চুৰিখন লগাই দিছে, দি পেলাই হাল্লা নকৰবি কিন্তু কৈছে মাত্ৰ চাইকেলৰ পৰা উঠাই লৈ গৈছে। আমাৰ গাঁৱৰে ভাইটিহঁতে, মোৰ ভাই একেইজন, তেওঁলোকে মানে ই ৰিক্সা চলাই, মই ভাইটিহঁতে সৰু মানে গেৰালো, সিহঁতে দৌৰি যাতে মাটোক সিহঁতে নিছিলে, মাটোক জোল মাৰি দিছে, দি পেলাই মোৰ যে চাইকেলৰ পৰা ঠেলা খাই পৰি গলো। তাৰপিছত ইহঁতে দৌৰিছিল, ইয়াতে ধৰি আমি সিহঁতক পুলিচে জগাই দিলে। সিহঁতে 2জন ধৰছি, কিন্তু সিহঁতৰ লগত যদি আৰু আছো যদি নাজো, সিহঁতৰ লগত ধান চুৰি আছে, চুৰিখন মোক গলত হানিম বুলি পেলাই দেখুৱাই মই এইখিনি মই কাটি দিছো, দেখিছেনে? এইখিনি কাটি দিব মাৰি পেলাব লাগে, তাক ৰাখিব নালাগে, মাৰি পেলাব লাগে। সদায় স্কুলত আহে দিও কি ধুনীয়াকে আহিছি, ঘৰৰ পৰা আহিছি, আহি পেলাই ইয়াতে কিয় ধৰিব লাগে, তাকে দিব নালাগে।